Welcome to my English Grammar Center. সমূহ ছাত্ৰ ছাত্ৰীক মই মোৰ চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ আৰু লগতে সকলো ছাত্ৰ ছাত্ৰীক মোৰ চেনেললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি তোমালোকক লৈ আহিছোঁ ফাৰ্ষ্ট ফ্লাইট যিটো ইংলিছ মেইন বুক হয় ক্লাছ 10ৰ যিটো ইংৰাজী মেইন বুক ফাৰ্ষ্ট ফ্লাইট। ফাৰ্ষ্ট মানে প্ৰথম, ফ্লাইট মানে উৰণ বা উৰণীয়া, মানে জীৱনৰ প্ৰথম উৰণ। এইটো হৈছে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰথম উৰণ, সেইকাৰণে কিতাপখনৰ নাম দিছে ফাৰ্ষ্ট ফ্লাইট। এই প্ৰথমে তোমালোকক এই কিতাপখনৰ চিলেবাছ দিছোঁ। তাকতো বহুতকেইটা পয়েম আছে, প্ৰজ আছে, গতিকে ইয়াত চাবা ফাৰ্ষ্ট চেপ্টাৰটো হৈছে এ লেটাৰ টু গড। এইটো চিলেবাছত আছে। তাৰ তলত আছে 2 নম্বৰ এ লং ৱাক টু ফ্ৰীডম, নেলছন মেণ্ডেলা। তাৰ পাছত আছে এ টাইগাৰ ইন দ্য জু, দ্য বল পয়েম, আমাণ্ডা, এনিমেলছ, কুৰ্ক, টি ফ্ৰম আছাম, দ্য টেল অফ কাষ্টাৰ্ড ড্ৰাগন আৰু মেডাম ৰাইডছ দ্য বাছ। এই 5টা পদ্য আৰু 5টা গদ্য তোমালোকৰ ক্লাছ 10ৰ ইংৰাজী মেইন বুকত আছে, বাকীখিনি চিলেবাছত নাই। আজিৰ পৰা তোমালোকে ধৰি লোৱা যে এই 5টা আমি যদি প্ৰজ পঢ়োঁ আৰু যদি 5টা পয়েট্ৰি পঢ়োঁ, তেনেহ'লে আমাৰ ক্লাছ 10ৰ এই ইংৰাজীৰ আমাৰ কোৰ্চ ফিনিছ হৈ যাব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলে কিন্তু পঢ়ে কেনেকৈ, ইংৰাজী ৰিডিং পঢ়ে কিন্তু তাৰ মিনিং নাজানে। তাৰ কাৰণে আমি কৈছোঁ বৰ্তমান যিটো কোৱেশ্যন আহাৰ ছিষ্টেম, ছেবা বোৰ্ডে যেনেকৈ কোৱেশ্যন কাটি আছে, ছাত্ৰ ছাত্ৰী ভাবে অনুশীলনীৰ কোৱেশ্যনখিনি আগত লাগে, সেইখিনি ইম্পৰ্টেণ্ট লাগে। গতিকে কোনো ইম্পৰ্টেণ্ট নাই, ইনচাইড কোৱেশ্যন বেছিকৈ আহে। তোমালোকে যোৱা বছৰৰো কোৱেশ্যন দেখা পাইছা যে যদি আমি আগৰ নিচিনা পঢ়োঁ বা পঢ়াওঁ, তেনেহ'লে মেট্ৰিক পৰীক্ষাত ইংৰাজী ছাবজেক্টটো আমাৰ হাৰ্ড হ'ব। তো গতিকে আমি যেনেকৈ বোৰ্ডে কোৱেশ্যন পেটাৰ্ণ চেঞ্জ কৰিছে, আমাৰ টিচিং পদ্ধতিও চেঞ্জ হৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলেও আগৰ নিচিনা নপঢ়ি নতুন পদ্ধতিত পঢ়িব লাগে। ক'ৰ পৰা কোৱেশ্যন কাটে সেইটো চাম নহয়, আমি 100% গ্ৰান্টি পাবা। MCQ কোৱেশ্যনত প্ৰথমে আমি ফুল কনচেপশ্যন দিছোঁ যে কোনটো গল্প আমি পঢ়াম আজি, সেইটোৰ বিষয়ে আগত বুজি ল'ব লাগিব। তাৰ পাছত যদি আমি গল্পটোৱে বুজি পাওঁ, কোৱেশ্যন কৰাৰ লগে লগেতো আমি এইটো বুজি পাম যে এইটো কোৱেশ্যন কৰিছে, তাৰ এইটো এনচাৰ হ'ব। কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবে কি কোৱেশ্যন এনচাৰটো মুখস্থ কৰে কিন্তু তাৰ মিনিং নাজানে। মিনিং নজনাকৈ কোৱেশ্যন এনচাৰ মুখস্থ কৰি একো লাভ নাই, বুজিহে মুখস্থ কৰিব লাগে। বুজিলেতো মুখস্থ কৰিবই নালাগে, অলপ সময়ত মুখস্থ হৈ যায়। গতিকে মেইন বুক পঢ়াৰ ছিষ্টেম হৈছে আগত গল্পটো এবাৰ নিজে পঢ়ি ল'বা, মাইণ্ডত উঠাই ল'বা কি কৈছে। তাৰ পাছত প্ৰতিটো ৰিডিং যেতিয়া পঢ়িবা প্ৰতিটো ৱৰ্ড মিনিং তোমালোকে জানি ল'বা। তাৰ পাছত যদি টেন্স আমি শিকাই আছোঁ, টেন্সৰ লগত মিলাই মিনিংখিনি নিজে নিজে ক'ব পাৰিবা। সেই সময়ত কি হ'ব, তোমালোকে ইংৰাজী ৰিডিং পঢ়ি যাবা, অৰ্থটো বুজি পাবা। যেতিয়া ইংৰাজীৰ প্ৰতি ইণ্টাৰেষ্ট আহিব, ছাত্ৰ ছাত্ৰীসকলে কি কৰে ইংৰাজীটো কম পঢ়ে, কাৰণ মনত নাথাকে, অলপ হাৰ্ডো হয়, সেইকাৰণে কম পঢ়ে। গতিকে আজিৰে পৰা চিন্তা নকৰিবা, আমি আৰম্ভ কৰিছোঁ এ লেটাৰ টু গড, ঈশ্বৰলৈ এখন চিঠি। লিখিছে GL ফ্ৰেণ্ডছ। আকৌ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে প্ৰতিটো গল্প তাৰমানে প্ৰ'জৰ ৰাইটাৰৰ নাম আৰু পয়েট্ৰিৰ ৰাইটাৰৰ নাম মনত ৰাখিবা, কাৰণ এই পৰীক্ষাত 1 নম্বৰ আহে ৰাইটাৰৰ ওপৰত। গতিকে এ লেটাৰ টু গড এই ফাৰ্ষ্ট চেপ্টাৰটোৰ ৰাইটাৰ হৈছে GL ফ্ৰেণ্ডছ, এইটো মনত ৰাখিবা। এই GL ফ্ৰেণ্ডছে লিখিছে কাৰ বিষয়ে, এজন খেতিয়কৰ বিষয়ে যাৰ নাম আছিল লেঞ্চ। লেঞ্চ ৱাজ এ হাৰ্ডৱৰ্কিং ফাৰ্মাৰ, মানে লেঞ্চ এজন কঠোৰ পৰিশ্ৰমী খেতিয়ক আছিল। হিজ হাউচ ৱাজ চিটুৱেটেড অন দ্য ক্ৰিষ্ট অফ এ ল হিল, তাৰমানে তেওঁৰ ঘৰখন এখন সৰু পৰ্বতৰ চূড়াৰ ওপৰত অৱস্থিত আছিল। আৰু ফ্ৰম দ্যাট হাইট হি কুড চি ৰিভাৰ, হিজ গাৰ্ডেন এণ্ড হিজ কৰ্ণফিল্ড, তাৰমানে সেই উচ্চতাৰ পৰাই তেওঁ তেওঁৰ সকলো খেতিপথাৰ আকৌ নদী বাগিচা এইবাৰ চাব পাৰিছিল। দ্য আৰ্থ নিডেড ডাউন পাৱাৰ ৱাৰ এটলিষ্ট এ ছোৱাৰ, তাৰমানে পৃথিৱীৰ সেই সময়ত
অলপ বৰষুণৰ বা বৃষ্টিপাতৰ প্ৰয়োজন হৈছিল, কাৰণ খৰাং দেখা দিছিল। বহুত সময়ত খৰাং দেখা দিয়ে খেতি-বাতি নষ্ট হয়। সেই সময়ত সেনেকুৱা সময় আছিল, খৰাং দেখা দিছিল। লেন্স নিউ হিজ ফিল্ডছ ইণ্টিমেটলি। লেন্স তেওঁৰ পথাৰবোৰ ভালদৰে জানিছিল। ওৱান ডে ইন দ্য মৰ্ণিং লেন্স ৱাজ লুকিং এট দ্য স্কাই টু গেটিং চাম ৰেইন ফৰ হিজ কৰ্ণফিল্ড। মানে এদিনাখন ৰাতিপুৱা লেন্সই আকাশৰ ফালে চাই আছিল কিছু পানী পোৱাৰ কাৰণে তেওঁৰ শস্য পথাৰৰ ভাৱে। ঠিক আছে, তাৰ পাছত কি হ'ল, লেন্স তেওঁৰ গৈনিকক কৈ আছে, নাও উই ৱেয়াৰ ৰিয়েলি গোয়িং টু গেট চাম ৱাটাৰ উমেন। মানে আজি আমি অলপ পানী পাবলৈ গৈ আছোঁ। তেওঁৰ গৈনিকে উত্তৰ দিছিল, য়েছ। হু ৱাজ প্ৰিপেয়াৰিং দ্য চাপাৰ। তাৰমানে লেন্সৰ ৱাইফ ৱাজ প্ৰিপেয়াৰিং চাপাৰ। লেন্সৰ গৈনিকে দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰি আছিল। হিজ ৱাইফ অৰ্থাৎ লেন্সৰ ৱাইফ ৰিপ্লাইড ডেট য়েছ গড উইলিং। তাৰমানে সেইটো ঈশ্বৰৰ ইচ্ছা। আমিও বহুত সময়ত কওঁ আজি বৰষুণ দিব পাৰে, কিন্তু আমি আকৌ কোনোবাই উত্তৰ দিয়ে এইটো ঈশ্বৰৰ ইচ্ছা। ঠিক এনেকৈ লেন্সৰ ঘৈণীয়েকেও কৈছিল। লেন্সৰ শ্বল্ডাৰ বয়েজ ৱেয়াৰ ৱৰ্কিং ইন দ্য ফিল্ড। লেন্সৰ ডাঙৰ ল'ৰাবোৰ পথাৰত কাম কৰি আছিল। এণ্ড হিজ স্মলাৰ ওৱানছ ৱেয়াৰ প্লেয়িং নিয়াৰ দ্য হাউচ। আৰু লেন্সৰ সৰু ল'ৰাবোৰ পথাৰত ঘৰৰ ওচৰত খেলি আছিল, তেওঁৰ মাকে এই আহাৰৰ কাৰণে নামাতালৈকে। ঠিক আছে, যি কি নহওক, ডিউৰিং দ্য মিল মানে আহাৰৰ মাজত লেন্স হেড প্ৰিডিক্টেড, লেন্সই অনুমান কৰিছিল দ্য বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল। বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল। ইন দ্য নৰ্থ ইষ্ট এ হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰচিং। আৰু আকাশৰ উত্তৰ পূব পিনে এটা প্ৰকাণ্ড মেঘৰ পাহাৰ ওচৰলৈ আহি থকা দেখিব পাৰিছিল। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। বতাহ আছিল সেই সময়ৰ কি এই মুক্ত আৰু মধুৰ আছিল। বহুদিন যদি খৰাং দেখা দিয়ে, তাৰ পাছত বৰষুণ অহাৰ আগত কিন্তু বতাহটো বিৰাট মধুৰ লাগে। চ' লেন্স ৱাইণ্ট টু আউট টু ফিল দ্য প্লেজাৰ অফ ৰেইন অন হিজ বডি। লেন্স সেইকাৰণে বাহিৰত গৈছিল বৰষুণৰ আনন্দ তেওঁৰ শৰীৰত উপভোগ কৰাৰ কাৰণে। এণ্ড হোৱেন হি ৰিটাৰ্ণড, যেতিয়া তেওঁ উভতিছিল, হি এক্সক্লেইম, তাৰমানে লেন্সই চিঞৰিছিল, দিজ আৰ নট ৰেইন ড্ৰপছ। এইবোৰ বৰষুণৰ টোপাল নহয়, ফলিং ফ্ৰম দ্য স্কাই, আকাশৰ পৰা পৰে এইবোৰ বৰষুণৰ টোপাল নহয়। দে আৰ নিউ কইন্স, সেইবোৰ নতুন মুদ্ৰা। দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট এণ্ড লিটিল ওৱানছ আৰ 5। এইখিনি হ'ল কথা। যি কি নহওক, আফটাৰ ডেট তাৰ পাছত লেন্স এই had satisfied with a expression of regarded the field of ripe corn full of rain draft in the curtain of rain। তাৰমানে লেন্সই এইটো সন্তুষ্টপূৰ্ণ ধাৰণা লৈছিল যে যিমানখিনি বৰষুণ হৈছে, বৰষুণৰ পৰ্দাৰে শস্য পথাৰ ভৰি পৰিছে। বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্লো। কিন্তু হঠাৎ এটা প্ৰবল বতাহ ববলৈ আৰম্ভ কৰিছিল। এণ্ড দ্য ৰেইন চেঞ্জ টু হেলষ্টন। আৰু কি হৈছিল, বৰষুণটো শিলাবৃষ্টিলৈ পৰিণত হৈছিল। দেন লেন্স হপ টু পাছ ইট কুইকলি। লেন্স তেতিয়া আশা কৰিছিল যে এইটো অতি সোনকালে বন্ধ হ'ব লাগে। বাট ইট ডিড নট পাছ কুইকলি। কিন্তু এইটো অতি সোনকালে বন্ধ হোৱা নাছিল। ইট ৰেইনড এবাউট এন আৱাৰ। এইটো 1 ঘণ্টা চলিছিল। হোৱেন দ্য ষ্টৰ্ম হেড ষ্টপ, যেতিয়া সেই ধুমুহাটো বন্ধ হৈছিল, হিজ কৰ্ণফিল্ড গাৰ্ডেন এণ্ড হোল চাইড এণ্ড হোল ভেলি কভাৰ্ড ইজ এছ চেল্ট, মানে নিমখেৰে ভৰি পৰিছিল। নট এ লিভ ৰিমাইণ্ড অন দ্য ট্ৰিজ। গছত কোনো পাত নাছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান এৱে ফ্ৰম দ্য প্লাণ্টছ। আৰু কি হৈছিল, উদ্ভিদৰ পৰা ফুলবোৰ সৰি পৰিছিল। দেন লেন্সৰ চল ৱাজ ফিল্ড উইথ চেডনেছ। তেতিয়া লেন্সৰ আত্মা বেদনাৰে ভৰি পৰিছিল। হোৱেন দ্য ষ্টৰ্ম পাষ্ট, লেন্স ষ্টুড ইন দ্য মিডল ইন দ্য ফিল্ডছ। লেন্স কি কৰিছিল, শস্যৰ পথাৰৰ মাজত থিয় হৈছিল। এণ্ড চে টু হিজ চান্স, আৰু তেওঁৰ ল'ৰাবোৰক কৈছিল, এ প্লাক অফ লকাষ্ট উড হেভ লেফ্ট মৰ দেন দিছ। এই বছৰ কি হৈছে, মহামাৰী কীট পতংগ ইয়াতকৈ অলপ এৰি থৈ যায়, কিন্তু শিলাবৃষ্টি একো এৰি যোৱা নাই। অল আৱাৰ ৱৰ্ক নাথিং। আমাৰ সকলো কাম বিফলে গৈছে। উই হেভ ন' কৰ্ণ ইন দিছ ইয়াৰ। এই বছৰ আমি অকলো শস্য নাপাম। মাই ফেমিলি এণ্ড আই উইল গ' হাংৰি দিছ ইয়াৰ। এই বছৰ আমি অনাহাৰে থাকিব লাগিব।
এইখিনি হৈছে এই লেটাৰটোৰ গঢ়ৰ তিনিটা অংশ আছে, তাৰে প্ৰথম অংশটোৰ আমি ফুল কনচেপশ্যন দিছোঁ। ইয়াৰ পিছৰ ক্লাছত পাই যাবা তোমালোকে ফুল MCQ এইখিনিৰ। থেংক ইউ। ঠিক আছে, এবাৰ যদি তোমালোকক কুৱেশ্যন কৰা হয়, যিখিনি আমি বুজাই দিছোঁ তাৰ মাজৰ পৰা MCQ টাইপ কুৱেশ্যন কৰিম, এনচাৰ কিন্তু আহিব লাগে যে হট অবলিক হু ৱাজ লেন্সো, মানে পৰীক্ষাত আহিব পাৰে হট ৱাজ লেন্সো, লেন্সো কি আছিল, নাইবা হু ৱাজ লেন্সো, লেন্সো কোন আছিল। এনচাৰ হ'ব লেন্সো ৱাজ এ হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ। আকৌ নাম্বাৰ 2, হোৱেৰ ৱাজ লেন্সোছ হাউচ, লেন্সোৰ ঘৰ ক'ত আছিল। এবাৰ এনচাৰ হ'ব অন দ্য ক্ৰিষ্ট অফ এ ল হিল। আগত তোমালোকক বুজাই দিছোঁ যে লেন্সোছ হাউচ ৱাজ সিটুৱেটেড অন দ্য ক্ৰিষ্ট অফ এ ল হিল, এইটোৱে এনচাৰ। MCQ থাকিব ইয়াত কেনেকৈ যে হোৱেৰ ৱাজ লেন্সোছ হাউচ, ইয়াত এ নাম্বাৰ অপশ্যন থাকিব অন দ্য ক্ৰিষ্ট অফ এ ল হিল, নাইবা থাকিব বেংক অফ দ্য ৰিভাৰ, নাইবা থাকিব ইন এ ভিলেজ, নাইবা থাকিব ইন এ টাউন। তেনেহ'লে তোমালোকৰ ইয়াত মনত ৰাখিব লাগিব অন দ্য ক্ৰিষ্ট অফ এ ল হিল। ক্ৰিষ্টৰ ঠাইত টপো থাকিব পাৰে, ক্ৰিষ্টৰ মিনিং টপ যিহেতু, এইটো হ'ব। নাম্বাৰ 3, হোৱাট ইজ দ্য অনলি থিং ডেট দ্য আৰ্থ নিডেড, মানে পৃথিৱীৰ একমাত্ৰ বস্তু কিহৰ প্ৰয়োজন হৈছিল। ইয়াত এনচাৰ আছে কি, তাততো বহুত অপশ্যন থাকিব, ৰং এনচাৰটো মনত ৰাখিব নালাগে, শুদ্ধ অপশ্যনটো মনত ৰাখিবা। ডাউন ফৰ ৱাৰ এট লিষ্ট এ শোৱাৰ, এজাক বৃষ্টিপাত নাইবা বৰষুণৰ প্ৰয়োজন হৈছিল, এইটো হৈছে এনচাৰ। তোমালোকৰ তাত 4টা অপশ্যন থাকিব, তাৰ এটা অপশ্যন এইটো থাকিব আৰু 3টা ভুল থাকিব। ভুলবিলাকতো মনত ৰখাৰ দৰকাৰ নাই, কি দিয়ে দিয়ক, কিন্তু এইটো মনত ৰাখিবা। তাৰপিছত নাম্বাৰ 4, হোৱাট ডিড লেন্সো হোপ ফৰ, লেন্সো কিহৰ বাবে আশা কৰিছিল। টু গেট ছাম ৰেইন ফৰ হিজ কৰ্ণফিল্ড, তেওঁৰ শস্য পথাৰৰ বাবে অলপ পানী পোৱাৰ আশা কৰিছিল। আৰু কুৱেশ্যন কৰিব যে হোৱাই ৱাজ লেন্সো লুকিং এট দ্য স্কাই, লেন্সো কিয় আকাশলৈ চাই আছিল। এনচাৰ লিখিবা টু গেট ছাম ৰেইন ফৰ হিজ কৰ্ণফিল্ড। আকৌ যদি কুৱেশ্যন থাকে হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, তেতিয়া লিখিবা লেন্সোছ ৱাইফ ৱাজ প্ৰিপেয়াৰিং ছাপাৰ। আকৌ যদি কুৱেশ্যন থাকে হোৱাট ওয়াৰ দ্য অল্ডাৰ বয়েজ ডুইং, মানে লেন্সৰ ডাঙৰ ল'ৰাবোৰ কি কৰি আছিল। লেন্সছ ৱাৰ্কিং ইন দ্য ফিল্ড, মানে পথাৰত কাম কৰি আছিল। আকৌ যদি কুৱেশ্যন থাকে হোৱেৰ ওয়াৰ দ্য স্মলাৰ বয়েজ ওয়াৰ প্লেয়িং, মানে সৰু ল'ৰাবোৰ ক'ত খেলি আছিল। অপশ্যন থাকিব কি নিয়াৰ দ্য হাউচ, এইটো হৈছে শুদ্ধ এনচাৰ, কিন্তু তাত থাকিব পাৰে নিয়াৰ দ্য পণ্ড, নিয়াৰ দ্য ৰিভাৰ, ইন ফ্ৰণ্ট অফ, ইন দ্য ফিল্ড, এনেকৈ থাকিব। গতিকে শুদ্ধ এনচাৰটো মনত ৰাখিবা। তাৰ পাছত আৰু কুৱেশ্যন আছে যে হোৱাট ডিড লেন্সো প্ৰিডিক্টেড, লেন্সে কি অনুমান কৰিছিল যে দ্য বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল। আকৌ যদি আহে হোৱাট ডিড লেন্সো কুড সি এপ্ৰচিং, লেন্সো কি ওচৰলৈ আহি থকা দেখুৱাইছিল ইন দ্য নৰ্থ ইষ্ট, উত্তৰ পশ্চিমে এ হিউজ মাউণ্টেইনছ অফ ক্লাউডছ। আকৌ এটা কুৱেশ্যন যে হোৱাই ডিড লেন্সো গো আউট, লেন্সো কিয় বাহিৰলৈ গৈছিল। এনচাৰ হ'ব কি লেন্সো ৱেণ্ট আউট টু ফিল দ্য প্লেজাৰ অফ ৰেইন অন হিজ বডি, এইটো এনচাৰ হ'ব। আকৌ তাত কুৱেশ্যন আছে দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কুইন্স হু ছেড দিছ, এইটো কোনে কৈছিল, লেন্সো কৈছিল। আকৌ থাকিব কুৱেশ্যনত যে বিগ ড্ৰপছ আৰ 10 cent, 5 cent, 8 cent, এনেকৈ থাকিব। বিগ ড্ৰপছ আৰ 10 cent, স্মলাৰ ওৱানছ আৰ 5 cent। আকৌ থাকিব হাউ ডিড দ্য ৰেইন চেঞ্জ ইনটু হেলষ্টোন, বৰষুণটো কেনেকৈ শিলাবৃষ্টিলৈ পৰিণত হৈছিল, এইটো 2 নম্বৰ কুৱেশ্যন আহিব। ডিউৰিং দ্য মুল দ্য বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল বাট সাডেনলি দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ৱাজ ফুল in the curtain of rain, but suddenly a strong wind began to blow and rain changed into hailstorm. Thus the rain changed into hailstorm. আকৌ যদি কোৱেশ্যন থাকে যে তাত কিন্তু ড্ৰাফ্ট আছে, ড্ৰাফ্টৰ মিনিং থাকিব কভাৰ্ড যে হোৱাজ লেন্সৰ চল ৱাজ ছেডনেছ, ফিল উইথ ছেডনেছ, মানে লেন্সৰ আত্মা কিয় দুখেৰে ভৰি পৰিছিল যে হিজ কৰ্ণফিল্ড ৱেৰ টোটালি ডেষ্ট্ৰয়েড, তাৰমানে তাৰ শস্য পথাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। হোৱাট হেভেন্ট আফটাৰ হেলষ্টোনছ, হোৱাট হেভেন্ট লেন্সছ ফিল্ডছ আফটাৰ হেলষ্টোন, শিলাবৃষ্টিৰ পাছত লেন্সৰ পথাৰবোৰৰ কি হৈছিল। এইটো সম্পূৰ্ণ এনচাৰ হ'ব কি হিজ কৰ্ণফিল্ড ৱেৰ টোটালি ডেষ্ট্ৰয়েড, চ' হিজ চল ৱাজ ফিল্ড উইথ ছেডনেছ। লেন্সো said to his sons, a plague of locusts would have left more than this. Our all work before nothing
উই অল গো হাংরি দিস ইয়ার।